এটা ফেট কাটাৰ ড্ৰিংক মই আজি আপোনালোকক দেখাব খুজিছোঁ। মই কেইদিনমান আগত লৈছিলোঁ, তাৰপৰা মাজতে দুদিনমান নাই লোৱা, তাৰপৰা আকৌ আজিৰ পৰা আৰম্ভ কৰিছোঁ। সেইটো হৈছে মৰিংগা পাউডাৰ আৰু এপল চাইডাৰ ভিনেগাৰ দুটা কম্বাইন কৰি এটা গৰম পানীত মিলাই এটা ড্ৰিংক বনাব লাগে। সেই ড্ৰিংকটোৰ কাৰণে 1 গিলাচ গৰম পানী, মানে কুহুমীয়া আৰু একদম উতলি থাকিব নালাগে, কুহুমীয়া গৰম পানী 1 গিলাচ। তাৰপৰা এইটো মৰিংগা পাউডাৰ, ইয়াৰ পেকেটটো কাগজৰ কাৰণে বতাহ লাগি বেয়া হ'বৰ কাৰণে ল'ৰা জলপানৰ টেমা এটাতে ভৰাই লৈছোঁ। আপুনি যিকোনো টেমাতে ট্ৰেন্সফাৰ কৰি ল'ব পাৰে, একো নাই। আৰু এইটো হৈছে এপল চাইডাৰ ভিনেগাৰ। মই আপোনাক দেখাইছিলোঁ মই কোনটো লৈছোঁ, এইটো এপল চাইডাৰ ভিনেগাৰ। ইয়াৰ মৰিংগা পাউডাৰ 1 চামুচ আৰু এপল চাইডাৰ ভিনেগাৰ 1 চামুচ লৈ পেলাই এই গৰম পানীত দি পেলাই মিক্স কৰিব লাগিব ভালকৈ। তাৰপিছত ষ্ট্ৰ এডালৰ সৈতে গৰমে গৰমে খাব লাগিব। গৰম মানে কুহুমীয়াকৈ আৰু খাব লাগিব। এইটো ফেট কাটাৰ ড্ৰিংকেই হয়, বহুত বেছি ষ্ট্ৰং নহয়, কিন্তু অকণমান হ'লেও কামত দিয়ে। চ' মই কেইদিনমান লৈছিলোঁ, তাৰপৰা আকৌ মই দুদিনমান গেপ দিলোঁ, আকৌ আজিৰ পৰা আৰম্ভ কৰিছোঁ। এই দুটা মিক্স কৰি গৰম পানীত খাব লাগিব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। খালি মৰিংগা পাউডাৰটো কিছুমানৰ যদি খুব বহুত এলাৰ্জি থাকে, বহুত যদি এলাৰ্জি হয়, স্কিন এলাৰ্জি থাকে যে কিছুমান এক্সট্ৰিম, তেওঁলোকে ল'ব নালাগে। প্ৰেগনেণ্ট মানুহে ল'ব নালাগে, প্ৰেগনেঞ্চিৰ কাৰণে ট্ৰাই কৰি থাকিলেও ল'ব নালাগে। এই দুইটা মানে মৰিংগা পাউডাৰ এপল চাইডাৰ ভিনেগাৰ দুইটাই মানে লিখাই আছে বাৰু। প্ৰেগনেঞ্চি মানুহে ল'ব প্ৰেগনেণ্ট হৈ থকা মানুহে ল'ব নালাগে, প্ৰেগনেঞ্চিৰ কাৰণে ট্ৰাই কৰা মানুহে ল'ব নালাগে, আৰু যদি কিবা মেডিকেশ্যন লৈ আছে বা হাৰ্টৰ প্ৰব্লেম আছে তেওঁলোকে ল'ব নালাগে। ইয়াত লিখা আছিলে মই এনেকৈ সেইকাৰণে অকণমান চাই ল'ব আৰু। কিন্তু এপল চাইডাৰ ভিনেগাৰ ইমান বেছি হেৰি নাই, খালি প্ৰেগনেঞ্চিৰ কাৰণে ট্ৰাই কৰি থাকোঁতে মানে এইটো বস্তু ষ্ট্ৰং যে, সেইটো কাৰণে ল'ব নালাগে। বাকী ব্ৰেষ্ট ফিডিং মাদাৰেও ল'ব নালাগে। বাকী নৰ্মেল কোনো যদি প্ৰব্লেম নাই, তেতিয়াহ'লে আপোনালোকে এই ড্ৰিংকটো ল'ব পাৰে।